Hello everyone, welcome back to Awesome GK YouTube channel. মনোগল আজি এই ভিডিওটিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। তো বলক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। আজি ভিডিওৰ ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে কিং কন্দপেশ্বৰ was allowed to settle in which place after the 1857 revolt? 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দপেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল? অপচন এ যোৰহাট, অপচন বি তেজপুৰ, অপচন সি চদিয়া আৰু অপচন ডি গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি গুৱাহাটীত। 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দপেশ্বৰক গুৱাহাটীত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে In how many parts the British divided Assam for the provision of administration? প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ইংৰাজে অসমক কিমান অংশত বিভক্ত কৰিছিল? অপচন এ 2, অপচন বি 3, অপচন সি 4 আৰু অপচন ডি 5। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 2। প্ৰশাসন ব্যৱস্থাৰ বাবে ইংৰাজে অসমক দুটা ভাগত বিভক্ত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was on duty in Lower Assam under British administration in Assam? অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোনে কৰ্তব্যৰত আছিল? ইয়াৰে অপচন এ ডেভিড বাৰ্নাৰ, অপচন বি ডেভিড স্কট, অপচন সি কেপ্টেইন ৱেলছ আৰু অপচন ডি থমাছ ৰো। শুদ্ধ উত্তৰটো হ'ব অপচন বি ডেভিড স্কট। নেক্সট কুৱেশ্যনটো হৈছে For how many days Captain Wells stayed in Assam? কিমান দিন কেপ্টেইন ৱেলছ অসমত থাকিল? অপচন এ 15 months, অপচন বি 16 months, অপচন সি 17 months আৰু অপচন ডি 19 months। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 17 months। কেপ্টেইন ৱেলছ অসমত 17 মাহ আছিল। নেক্সট কুৱেশ্যনটো হৈছে কনকলতা বৰুৱা was killed while she was trying to host the tricolor in which police station? কনকলতা বৰুৱা কোনখন আৰক্ষী থানাত পতাকা উত্তোলন কৰি থকাৰ সময়তে হত্যা কৰা হয়? অপচন এ গহপুৰ, অপচন বি দৰং, অপচন সি সৰুপথাৰ আৰু অপচন ডি তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ গহপুৰ। কনকলতা বৰুৱাক গহপুৰ থানাত অৰ্থাৎ গহপুৰ আৰক্ষী থানাত পতাকা উত্তোলন কৰি থকাৰ সময়তে গুলীয়াই হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was the only Assamese to take part in the historic Round Table Conference as a representative of India? ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? অপচন এ চন্দ্ৰধৰ বৰুৱা, অপচন বি গোপীনাথ বৰদলৈ, অপচন সি নবীন চন্দ্ৰ বৰদলৈ, অপচন ডি বিষ্ণুৰাম মেধি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে Who was the only Assamese to take part in the historic Dandi March? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? অপচন এ চন্দ্ৰধৰ বৰুৱা, অপচন বি লীলাধৰ বৰুৱা, অপচন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপচন ডি বিষ্ণুৰাম মেধি। অনুকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি লীলাধৰ বৰুৱা। ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তিজন আছিল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে When did Assam Pradesh Congress Committee form? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? অপচন এ 1885, অপচন বি 1905, অপচন চি 1917 আৰু অপচন ডি 1921। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1921। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was known as বিক্ৰমাদিত্য of কামৰূপ? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কোন পৰিচিত আছিল? অপচন এ ৰুদ্ৰসিংহ, অপচন বি লাচিত বৰফুকন, চি নৰনাৰায়ণ আৰু ডি চিলাৰায়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি
নৰনাৰায়ণ। কামৰূপৰ বিক্ৰমাদিত্য নামেৰে নৰনাৰায়ণ পৰিচিত আছিল। আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন নামঘোষা? নামঘোষাত কিমান ঘোষা আছে? অপশ্যন এ 500, বি 1000, চি 1500 আৰু ডি 2000। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি 1000। নামঘোষাত 1000টা ঘোষা আছে। আৰু ইয়াৰ লগতে মনত ৰাখি থ'ব এই নামঘোষা শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। 1000টা ঘোষা থকাৰ বাবেই নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। কেতিয়াবা এইটো পৰীক্ষাত আহিব পাৰে, মনত ৰাখি থ'ব। বন্ধুসকল, আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।